গোসাইগাঁৱত গৰু চোৰৰ এক উপদ্ৰৱ আৰু উপদ্ৰৱ সহ্য কৰিব নোৱাৰি আজি গোসাইগাঁৱৰ পদ্মপুখুৰীত একগোট হৈছে ৰাইজ মোৰ সহযোগী দেখুৱাই আছে। বিশেষকৈ গোসাইগাঁও মহকুমাৰ বিভিন্ন অঞ্চলত পদ্মপুখুৰী, বাবুবিল, কামাৰপাৰা আদি কৰি বিভিন্ন গাঁওবোৰত প্ৰায় প্ৰতিদিনে হৈ আছে গৰু চোৰৰ দৰে ঘটনা আৰু ইয়াক লৈ কিন্তু ৰাইজে খুব চিন্তিত। বিশেষকৈ ৰাইজে আজি একগোট হৈছে পদ্মপুখুৰীত আৰু মই পোনে পোনে ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিছো গৰু চোৰৰ এক ত্ৰাস, এই ত্ৰাসে গোসাইগাঁৱত নিদ্ৰা ভগ্ন কৰিছে বিভিন্ন গাঁৱত। বিশেষকৈ এই গাঁৱৰ ৰাইজবোৰে আজি ওলাই আহিছে। দাদা কি কব, জানিব পৰা মতে গৰু চোৰৰ অতিষ্ঠিত হৈছে আপোনালোকে কি বিষয়, এই বিষয়ে কি জনাব বিচাৰে? হয়, পোনপ্ৰথমে মই আমাৰ মিডিয়া বন্ধুসকলক মই জোহাৰ যাচিছোঁ। হয়, ঘটনাটো বিৰাট দুখৰ। যোৱা 9 তাৰিখ 2 মাহ 2025 চনত ৰাতি 12:30 মান বজাত আমাৰ পদ্মপুখুৰী গাঁৱৰে পৰা এহাল গৰু চুৰি হয় আৰু সেই চোৰক হাতে গৰুৰ লগতে ধৰা হয় আৰু লগতে এই চোৰকেইটাক প্ৰশাসনলৈ দিয়া হয়। যদিও তেখেতে চোৰকেইটাক শাস্তি নিদিয়াকৈ চোৰকেইটাক এৰি দিয়া হয়। গোসাইগাঁও মহকুমাৰ ক'ত ক'ত চুৰি ঘটনা হৈ আছে? হয়, আমি ক'বলৈ গ'লে আমাৰ ওচৰা-ওচৰি অঞ্চল যিবোৰ গগুজৰা, চামাঝৰা আৰু পদ্মবিল, বাওবিল এইখিনি গাঁৱতে বেছিভাগ মানে এইকেইটা দেখিব পাৰিছোঁ। হয়, আমি চৰকাৰক বা ব্ৰিটিছ চৰকাৰক আমি এইখিনি জনাব খুজিছোঁ, কাৰণ যিখিনি আমাৰ গৰুহালকেইটা নিজৰ খেতিৰ কৰাৰ কাৰণে আমি লালন পালন কৰোঁ, সেইখিনি এই বছৰতে আমাৰ পদ্মপুখুৰী গাঁৱৰে পৰা দুবাৰ তিনিবাৰকৈ চুৰি হ'ল আৰু যোৱা বছৰত 5-6 বাৰ মান চুৰি হ'ল বুলি মই জানো। বিভিন্ন গাঁওবোৰত চুৰি হৈ আছে নেকি এতিয়াও? হয়, ইতিমধ্যে আমি শুনামতে আজি ৰাতিও এই আমাৰ শ্ৰীৰামপুৰ অঞ্চলৰ পৰা হয়, আৰক্ষীক আমি অৱগত কৰিছোঁ আৰু আৰক্ষীকো জনোৱা হৈছে। আমাৰ ৰাইজৰ এটা দাবী হ'ল চোৰকেইটাক উচিত শাস্তি দিব লাগে আৰু পৰৱৰ্তী কালত যাতে আমাৰ গাঁৱৰে বা অঞ্চলৰ পৰা কোনো তেনেধৰণৰ চুৰি নহয়। হয়, এইখিনি আমি ৰাইজেও বুজিব পাৰিছোঁ, কাৰণ আৰক্ষীৰ কিবা এটা বেমেজালি আছে। যদিও আৰক্ষীয়ে ভালকে তেখেতৰ কাৰণে তদন্ত কৰা নাই, তো আমি বুজিও পাইছোঁ কিবা এটা তেখেতৰ ভিতৰত ষড়যন্ত্ৰ আছে বুলি। আপোনাৰ নাম কি আছিল? হয়, মোৰ নাম প্ৰদীপ হস্তা, মই পদ্মপুখুৰী গাঁৱৰে গাঁওবুঢ়া হয়। ঠিক আছে, ধন্যবাদ থাকিল। মই আকৌ জানিবলৈ যত্ন কৰিম, বিভিন্ন ব্যক্তিসকল আহিছে ইয়াত। দাদা আপুনি যদি অলপ কয়, বিশেষকৈ গৰু চোৰক লৈ আপোনালোকে চিন্তিত। গোসাইগাঁও বিভিন্ন অঞ্চলত গৰু চোৰাৰ ঘটনা প্ৰতিদিনে হৈ আছে, কি কব এই বিষয়ে লৈ? আমাৰ পদ্মপুখুৰী গাঁৱত মানে এদিনের পিছত এদিন মানে এটাকৈ মানে গৰু চুৰি হৈ আছে। মানে আমি ভাবি আছো, মানে আমাৰ এইফালে আদিবাসী মানুহ আছে, এইফালে মুছলিম মানুহ আছে। তো মানে নিজকে নিজে মানে দুষি আছো যে মুছলিম মানুহ বিলাক ভাবি আছে যে কি আদিবাসী চুৰি কৰি আছে নেকি, আৰু আদিবাসী মানুহ ভাবি আছে কি যেন মুছলিম মানুহ চুৰি কৰি আছে নেকি। মানে দুয়োজনে মানে এটা বিভাজন সৃষ্টি কৰাৰ কাৰণে আমি মানে ভাবি আছিলো। তাৰপিছত যিদিনা মানে চুৰিটো হোৱাৰ পিছত আমি চোৰটো ধৰিলো গৰুৰ লগত লৈ। তাৰপিছত ৰাইজে মানে আমাৰ এক জাগাত গোট হৈ আমি কিবা এটা মানে ফাইচলাৰ কাৰণে তাক মাতিছিলো মানুহ বিলাকক। তো মানুহ বিলাক অহা নাই তাহাঁতৰ। তো আমি কি কৰিলো মানে লাষ্টত প্ৰশাসনক মাতি আমি প্ৰশাসনৰ হাতত দি দিলো। প্ৰশাসনে কিবা এটা মানে বিধি ব্যৱস্থা কৰি দিব আমাক বুলি আমি ভাবিছিলো, এইটো কৰা নাই, চোৰ বিলাকো মানে এৰি দিছে। এইটোৱে কি আমাৰ সন্দেহ হয়? সন্দেহ, মানে পুলিচৰ মানুহৰ কিবা এটা মানে ঘোচ তোচ খাইছে নেকি, এনেকুৱা সন্দেহ হৈ এনেকৈ সন্দেহ হৈ আছে। আজিৰ দিনতো অসম আৰক্ষী চোৰ ধৰাত ব্যৰ্থ হৈছে নেকি? ব্যৰ্থ হৈছে, কি বিচাৰে চোৰ এতিয়া চোৰ ধৰি মানে এৰি দিয়ে আছে খালি। ৰাইজে ধৰাৰ মানুহ মানে চোৰ বিলাকক এৰি দি আছে। কোন থানা আছে? গোসাইগাঁও থানা। ঠিক আছে, হ'ব, ধন্যবাদ থাকিল। হয়, আচল কথা ক'ব লাগিব, যদি খাটি খোৱা ব্যক্তি বা খাটি খোৱা খেতিয়কসকল আছে তেওঁলোকক বেছিকৈ গৰুবোৰ এক মানে আৰ্থিকভাৱে
স্বাৱলম্বী হোৱাৰ এক প্ৰয়াস আছিল। কিন্তু তেনেধৰণৰ ঘটনা গোসাইগাঁও মহকুমাত দীৰ্ঘদিন ধৰি চলি আছে গৰু চোৰৰ যি ঘটনা। বিশেষকৈ এই অঞ্চলৰ ৰাইজে চিন্তিত হৈ পৰিছে। এই গৰুবোৰ চোৰ কৰাক লৈ আৰক্ষীৰ একো দৃষ্টিগোচৰ হোৱা নাই বা আৰক্ষীক এওঁলোকে অৱগত কৰিছিল, চোৰ ধৰিও দিছিল, কিন্তু চোৰক 24 ঘণ্টাৰ ভিতৰত এৰি দিয়া হৈছিল। ইয়াক লৈ কিন্তু এক ডাঙৰ এক সন্দেহৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত।